ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ফৰ্থ ছেমিষ্টাৰ এই আঁচনিখনৰ লগত জড়িত হৈছে আজিৰ সভাতে আমি আকৌ সংকল্প লৈছো যে ডিগ্ৰী থাৰ্ড ইয়াৰ ফিফথ ছেমিষ্টাৰত পঢ়ি থকা ছোৱালীসকলকো আমি নিযুত মইনা আঁচনি দিম সেই সংকল্পও আজি আমি ইয়াতে ঘোষণা কৰিছো তাৰ লগে লগে অসমৰ পলিটেকনিক আৰু ITI যিসকল ছাত্ৰী অধ্যয়ন কৰি আছে পলিটেকনিক আৰু ITI যিসকল ছাত্ৰীয়ে পঢ়ি আছে তেওঁলোককো আমি নিযুত মইনা আঁচনি দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো ইয়াৰ ফলত নিযুত মইনা আঁচনিয়ে আৰু 1 লাখ কন্যা সন্তানক সামৰি ল'ব আমি আমাৰ লক্ষ্য যেতিয়ালৈকে 10 লাখ ছোৱালীয়ে নিযুত মইনা আঁচনিৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা নাপাব তেতিয়ালৈকে আমি আমাৰ লক্ষ্যত আগুৱাই গৈ থাকিম আৰু এই নিযুত মইনা আঁচনিৰ জৰিয়তে আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিম আজি মই অনুভৱ কৰোঁ যে আমাৰ ছাত্ৰীসকলক আমি যিমান পুঁজি দিছো সেয়া যথেষ্ট নহয় কিন্তু অসমৰ দৰে দুখীয়া ৰাজ্য এখনত এফালে আমি বিকাশ কৰিব লাগিব এফালে চৰকাৰে পুঁজি সংগ্ৰহ কৰিব লাগিব দ্বিতীয়তে ইয়াৰ আমি সম্যক বিতৰণ কৰিব লাগিব যেতিয়ালৈকে আমাৰ অসম শান্তিৰ অসম হৈ থাকিব যেতিয়ালৈকে আমাৰ অসম সোণোৱালী হৈ থাকিব যিখন অসমত উন্মাদনাৰ য'ত স্থান নাথাকিব তেনে এখন সমাজ তেনে এখন অসম দুপে আগবাঢ়ি যাব পাৰিব আৰু আমি আমাৰ কন্যা সন্তান পুত্ৰ সন্তান সকলোৰে বাবে আমি নতুন নতুন চিন্তা আমি কৰিবলৈ সক্ষম হ'ম এই বছৰত আমি আৰু দুটা নতুন আঁচনি আনিছো এটা হৈছে মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে যাতে কিতাপ পত্ৰ কিনিব পাৰে পৰীক্ষাৰ বাবে নিজক সাজু কৰিব পাৰে 15 নৱেম্বৰৰ পৰা মেট্ৰিক পৰীক্ষা নোহোৱালৈকে আমি তেওঁলোকক মাহত 300 টকাকৈ তেওঁলোকৰ একাউণ্টত আমি দি যাম যাতে কোনো এগৰাকী ল'ৰা ছোৱালীয়ে টকাৰ অভাৱত নোট এখন কিনিব নোৱাৰাকৈ থাকে কিতাপ এখন কিনিব নোৱাৰাকৈ থাকে আজি নিযুত মইনা আঁচনি পোৱা ছাত্ৰীসকলক মই কি দিম নকওঁ ফেব্ৰুৱাৰী মাহত মই আপোনালোকক আৰু এটা উপহাৰ দিম যিটো উপহাৰে আপোনালোকক পঢ়িবৰ বাবে আৰু বেছি উৎসাহিত কৰিব আজি মই নকওঁ সেয়া মই ফেব্ৰুৱাৰী মাহত আপোনালোকক নিজে নিযুত মইনা আঁচনিৰ লগত আৰু এটা ভাল উপহাৰ মই আপোনালোকলৈকে পঠাম যাতে আমি সকলোৱে নিজৰ পঢ়া শুনাত আমি সকলোৱে ধৈৰ্য আৰু মনোযোগেৰে সৈতে আগবাঢ়ি গৈ থাকিব পাৰিম